Hello students, মই তোমালোকৰ সৌৰভ sir, আশা কৰোঁ তোমালোকে সবে ভালে আছা। I welcome you all to the official YouTube channel of Euphoria Academy. আজি সাগে মোটামুটি 2 মাহ হৈ গ'ল মই কোনো ক্লাস দিয়া নাই, কোনো ইন্টারেকশন করা নাই। আমার যে অফিশিয়াল WhatsApp গ্রুপ আছে তাতে মই বহুত বেশি ইন্টারেক্ট করা নাই, টেলিগ্রাম চ্যানেল বহুত বেশি ইন্টারেক্ট করা নাই। রিজন তো মই সাগে খোলাখুলিকে এটা ওপেন প্ল্যাটফর্মত কোৱাটো ঠিক নহয়। ইমানখিনি ক'ব পাৰো যে কিবা এটা কোনোবা চাগে পাৰ্সোনাল কিবা গ্ৰাজ বা কিবা এটা আছিল এই কাৰণে অলপ বস্তুখিনি বিচৰা নাই চাগে যে মই ক্লাছেছ কেইটা লওঁ বা কি আৰু এজন ৰেলৱে কৰ্মচাৰী হৈ আপুনি কেনেকৈ ক্লাছ ল'ব পাৰে বা কি হ'ব পাৰে যিয়ে হওক এনেকৈ কিবা এটা ই কৰা ট্ৰাই কৰা হৈছিল যিয়ে হওক ক্লাছলৈকে এইবিলাক কোনো বেছ নাই কথা আৰু চ' এইটো ফাইনেলি ৰিজল্ভ হ'ল, ফাইনেলি চলিউশ্যন এটা পালোঁ। নিজৰ মনৰ পৰা অলপ কিবা এটা অশান্তি এটা চলি আছিল আৰু যে কেনেকৈ কি কৰোঁ, কেনেকৈ নাই, ক্লাছেছ কেইটা লোৱা ঠিক হ'বনে নাই, যিয়ে হওক। So finally, I am back. আৰু ভাল কেইটামান প্লেনিঙো meanwhile বহুত কেইটা ভাল প্লেনিঙো কৰা হ'ল আপোনালোকৰ কাৰণে। এতিয়াৰ পৰা অকল মই ক্লাছ নকৰোঁ, মোৰ লগত আৰু টিচাৰ আহিব যিসকলে মই তেখেতৰ নাম বা ডিটেইলছ এতিয়া মই ৰিভিল নকৰোঁ, বাট ইমানখিনি আপোনালোকে এটা মই প্ৰতিশ্ৰুতি দিব পাৰোঁ, ইমানখিনি এটা প্ৰমিছ কৰিব পাৰোঁ যে এতিয়াৰ পৰা আপোনালোকে ধুনীয়াকৈ ৰেগুলাৰলি ক্লাছেছ ইউফৰিয়া একাডেমি চেনেলত পাই থাকিব। চ' আজি বিকজ ইতিমধ্যে বহুত যোৱা 2 মাহত বহুত কিবা কিবি টপিক আছিল যিবিলাক ওপৰত মই এটা সেশন বা এটা ক্লাছ ল'ব বিচাৰিছিলোঁ বাট ল'ব পৰা নাই। চ' এই এটা পাৰ্টিকুলাৰ টপিক আমি চবেই গম পাওঁ যে আমাৰ অনাৰেবল CM ছাৰে তেখেতে ইলেকশ্যনৰ ৰিজাল্ট অহাৰ পিছত মোটামুটি 2-3টা ঠাইত প্ৰেছ মিটত হওক বেলেগ কিবা ষ্টেজত পৰা তেখেতে এইটো জনাইছে যে আমাৰ নেক্সট 5 বছৰৰ ভিতৰত 2 লাখৰ বেছি ভেকেঞ্চি আহিব, হয়নে নাই? এই 2 লাখৰ ভেকেঞ্চি আমাক এইটোও জনোৱা হৈছে যে STF এটা স্পেচিয়েল টাস্ক ফ'ৰ্চ এটা বনোৱা হ'ব। নেক্সট 6 মাহত তেখেতসকলে গোটেইকেইটা অসম চৰকাৰৰ আণ্ডাৰত থকা গোটেইকেইটা ডিপাৰ্টমেণ্ট, এইটো টিচিং ডিপাৰ্টমেণ্ট হ'ব পাৰে, আমাৰ ADRE হ'ব পাৰে, গোটেইকেইটা ডিপাৰ্টমেণ্ট মিলি পিনে মোটামুটি আমি অহা 5 বছৰৰ ভিতৰত আমি কিন্তু মোটামুটি 2 লাখ এটা ভেকেঞ্চি আমি এক্সপেক্ট কৰিব পাৰোঁ, এইটো আমাৰ অনাৰেবল CM ছাৰে জনাইছে। চ' এতিয়া কথা হ'ল যে মানে কি হ'ব এতিয়া 2 লাখ ভেকেঞ্চি ওলোৱাৰ পিছত আমি বহুতে হ'ল না যে এটা ডাউটত আছিল যে ভেকেঞ্চি ওলাব নে নাই, কেতিয়া ভেকেঞ্চি ওলাব, আমি প্ৰিপাৰেশ্যন এতিয়াৰ পৰা কৰিব পাৰিম নে নাই, বা এতিয়াৰ পৰা কৰাটো ঠিক হ'ব নে নাই, কিমান দিনলৈকে প্ৰিপাৰেশ্যন কৰিব লগা হ'ব, কেনেকৈ প্ৰিপাৰেশ্যন কৰিম। চ' আজিৰ ভিডিঅ'ত কেইটামান ইম্পৰ্টেণ্ট মোৰ টপিক লৈ ডিছকাশ্যন কৰিব লগা আছে, সেইটো মই ডিছকাশ্যন কৰিম। আৰু এতিয়াৰ পৰা যেনেকৈ মই ক'লোঁ কণ্টিনিউ ভিডিঅ' বনাই থাকিম, আৰু কেইটামান ইম্পৰ্টেণ্ট টপিক মই নেক্সট এটা ভিডিঅ' ডিছকাশ্যন কৰিম। চ' ফাৰ্ষ্ট অফ অল এই 2 লাখ ভেকেঞ্চি অহা 5 বছৰ যিটো আহিব এইটো কাৰণে প্ৰিপাৰেশ্যন, মেণ্টেল ছেটআপ আমাৰ কি হোৱাটো প্ৰয়োজন সেইটোলৈ আৰু অলপ ডিছকাশ্যন কৰাটো মোৰ কাৰণে উচিত হ'ব। চ' এটা কথা যে অবভিয়াছলি যে 2 লাখ ভেকেঞ্চি যে আহিব এটা আমি চবেই গম পাইছোঁ, বাট ইয়াতে না এটা কথা যিটো থাকে মই বেলেগ চেনেল চালোঁ বা আমাৰ অনাৰেবল যিকেইজন আমাৰ টিচাৰ আজিৰ দিনত ইউটিউবত এক্টিভ আছে, যিসকলে ক্লাছেছ কৰাই আছে, চবে ধুনীয়াকৈ বস্তুখিনি আপোনালোকক বুজাৰ ট্ৰাই কৰিছে, বাট এটা কথা মই চাগে মিছ পালোঁ মেবি, মানে মই যিটো চাগে এইটো মেনশ্যন কৰাটো উচিত বুলি মই ভাবোঁ, সেইকাৰণে মই এইটো কৈ আছোঁ। চাব 2 লাখ ভেকেঞ্চি কিন্তু অহা 5 বছৰত আহিব বুলি কৈছে, এইটো কোৱা নাই যে যোৱা নেক্সট 1 বছৰত আহি যাব আৰু, হয়নে? চ' এই 2 লাখ ভেকেঞ্চি আপোনাৰ ADRE হ'ব পাৰে, টিচিং আমাৰ ডিপাৰ্টমেণ্ট কেইটা হ'ব পাৰে, আমাৰ DHS, DME, বেলেগ আমাৰ অসম চৰকাৰৰ চলা বেলেগ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত বুলি কিনে 2 লাখ ভেকেঞ্চি আহিব। অ'কে, এতিয়া এটা কথা চাব যে 2 লাখ ভেকেঞ্চি কিমান বেছি, মানে এইটো কি চাফিচিয়েণ্ট নেকি ছাৰ, আমি কি চাকৰি এইবাৰ পামেই নেকি ছাৰ, 100% আমি চিয়'ৰ হ'ব পাৰিম নেকি? চাব যিসকলে ধুনীয়াকৈ প্ৰিপাৰেশ্যন চলাই আছে, ধুনীয়াকৈ এতিয়াৰ পৰা প্ৰিপাৰেশ্যন আৰম্ভ কৰিব আৰু দেৰি নকৰাকৈ তেখেতসকলৰ চাকৰি পোৱাৰ চান্স আটাইতকৈ বেছি। যদি মই কম্পেয়াৰ কৰোঁ তেখেতৰ লগত যিসকলে এতিয়া ভাবে যে 2 লাখ ভেকেঞ্চি হৈ যায়, যেতিয়া ওলাব তেতিয়া প্ৰিপাৰেশ্যন কৰিব, নটিফিকেশ্যন যেতিয়া ওলাব তেতিয়া কাৰণে ৰখি আছে, তেতিয়া পৰা প্ৰিপাৰেশ্যন আৰম্ভ কৰিব, তেখেতৰ কাৰণে কিন্তু প্ৰিপাৰেশ্যন চাকৰি পোৱাটো কিন্তু মই বাৰে কৈছোঁ, আগতে কৈছোঁ বাৰু, আকৌ এবাৰ কৈ আছোঁ, তেখেতসকলৰ কাৰণে কিন্তু চাকৰি পোৱাটো কিন্তু কষ্ট হ'ব। কাৰণ কি এটা বস্তু অলপ বুজাৰ ট্ৰাই কৰক। সাপোজ মই আপোনাক এক্সাম্পল দি ক'লো, মই জাষ্ট এটা এক্সাম্পল দি ক'লো, এই বছৰৰ আপুনি ধৰক 6 মাহ যেনেকৈ এটা STFৰ এটা টাইম দিয়া হ'ব, 6 মাহ ভিতৰত তেখেতসকলে গোটেইখিনি ৰিচাৰ্চ কৰি এটা অনাৰেবল CM তাতে এটা ষ্টাফৰ শ্বৰ্টেজৰ এটা লিষ্ট এটা দিয়া হ'ব, ইয়াৰ ওপৰত তেখেতসকলে ডিপাৰ্টমেণ্ট ৱাইজ নটিফিকেশ্যন ওলাব, এনেকৈ নহয় যে 2 লাখ ভেকেঞ্চি একেলগে ওলাই দিব, হয়নে নাই? ফাৰ্ষ্ট অফ অল চাপোজ মই ক'লো DHSৰ ভেকেঞ্চি ওলালে, চাপোজ কিবা এটা 20,000 15,000 কিবা এটা ভেকেঞ্চি ওলাই দিলে, বহুতে বাৰু চাপোজ তাতে বহুত লাখ ষ্টুডেণ্টে তাতে এপ্লাই কৰিব, তাৰ ভিতৰত 10-15 হাজাৰ চাকৰি পাব, বাকী কিছু চাকৰি নাপায়। যিসকলে ভালকৈ এটা প্ৰিপাৰেশ্যন, তেখেতসকলে আকৌ কি কৰিব, আপোনাৰ ADRE এপ্লাই কৰিব, যেতিয়া ADRE ওলাব, যেতিয়া আকৌ DME ওলাব আকৌ এপ্লাই কৰিব। চ' এই 2 লাখ যে ভেকেঞ্চি বুলি কোৱা হৈছে,
আপুনি লাষ্টলৈকে চাব এই 2 লাখৰ ভিতৰত ৰিপিটেশ্যন মানে মই এইটো কোৱা নাই চাকৰি পোৱাৰ অভাৰলেপিং বুলি মই কোৱা নাই, কিন্তু ৰিপিটেশ্যন অফ এক্সপিৰিয়েঞ্চ মানে আপুনি এনেকে এটা গ্ৰুপ অফ এক্সপিৰিয়েঞ্চ পাব যিসকলে ডিএমই এক্সামো দিব, ডিএইচএছ এক্সামো দিব, এডিআৰই এক্সামো দিব, আসাম পুলিচ এক্সামো দিব, আৰু তেখেতসকলে টেলেণ্টেড, তেখেতসকলে ভালকে প্ৰিপাৰেশ্যন কৰা ষ্টুডেণ্ট, প্ৰিপাৰেশ্যন কৰা এক্সপিৰিয়েঞ্চ, তেখেতসকলৰ অবভিয়াছলি চাকৰি পোৱাৰ আশাটো বহুত বেছি হ'ব কম্পেয়াৰ টু দ'জ যিসকলে বহুত ধুনীয়াকে প্ৰিপাৰেশ্যন নকৰিব। সো এই কাৰণে 2 লাখ ভেকেঞ্চি বহুত ডাঙৰ এটা ভেকেঞ্চি, তাতে কোনো সন্দেহ নাই। যদি আমি আমাৰ যেনেকে মই নিজৰ কথা কওঁ, যদি মই যেতিয়া ষ্টুডেণ্ট আছিলো, মই যেতিয়া বিটেক কৰিলো বা মই যেতিয়া চাকৰিৰ কাৰণে মই যেতিয়া ট্ৰাই কৰি আছিলো, এই সময়ত লগত যদি মই আজিৰ দিনৰ লগত কম্পেয়াৰ কৰো, আমি কেতিয়া চোৱাই নাই, কিন্তু আমি আমাৰ ফ্ৰেণ্ড চাৰ্কলত সদায় এইটো ডিছকাছ কৰো যে অসমত যে ইমান ৰেগুলাৰলি ইমান ভেকেঞ্চি যে ওলাব বেলেগ বেলেগ ডিপাৰ্টমেণ্টত, আমি কেতিয়া সপোনতো ভবা নাই। সঁচাকে কৈ আছো, এই সময়ত বাৰু এপিএছচি স্কেন চলি আছিল, কি চলি আছিল, এনেকে বেলেগ বেলেগ ডিপাৰ্টমেণ্টত যে ভেকেঞ্চি ওলাই বুলি আমি গমেই পোৱা নাছিলো। কেতিয়াবা ওলাইছিল, কেতিয়াবা ওলাই পিনে আকৌ চাকৰি হৈ গ'ল, আমি গমেই পোৱা নাই। বাট আজিৰ দিনত আপুনি যদি যোৱা 5 বছৰ 6 বছৰত চাই, আপুনি এডিআৰই 1.0 হৈ গ'ল, এডিআৰই 2.0 হৈ গ'ল, আসাম পুলিচৰ ভেকেঞ্চি ওলাই আছে, ডিএইচএছ ওলালে, ডিএমই ওলালে, টিচিং জবতো বহুত, এতিয়া মোৰ ওচৰা ওচৰি, মোৰ ঘৰৰ ওচৰা ওচৰি এনেকে বহুত কেইজনক পালো যিসকলে আজিৰ দিনত টেক টিচাৰ হৈ গ'ল, কোনোবা হাইস্কুলৰ, কোনোবা প্ৰাইমেৰী স্কুলৰ টিচাৰ হৈ গ'ল বাৰু। সো এইটো পৰা আগত, আজিৰ পৰা 10 বছৰ 15 বছৰ আগত চাগে সম্ভৱে নাছিল। ইয়াতেতো কোনো সন্দেহ নাই যে আমাৰ আজিৰ দিনত ৰুলিং গভৰ্ণমেণ্ট বহুত ভেকেঞ্চি ওলাই আছে। দেট ইজ এ ভেৰি ভেৰি পজিটিভ মানে নোট ফৰ অল দ্য চিনচিয়াৰ গভৰ্ণমেণ্ট জব এক্সপিৰিয়েঞ্চ, সবৰ কাৰণে বহুত পজিটিভ এটা এইটো বাৰু পইণ্ট হয়। বাট ষ্টিল লগতে আৰু এটা ড্ৰবেক কি হয়, ডিছএডভান্টেজ কি হয় গম পায় নে? যেতিয়া আপুনি যদি আজিৰ পৰা 10 বছৰ আগৰ লগত কম্পেয়াৰ কৰে, যদি নাম্বাৰ অফ ভেকেঞ্চি আজিৰ দিনত বহুত বেছি ওলাই আছে, ভাল কথা। বাট আজিৰ পৰা 10 বছৰ আগত ষ্টুডেণ্টৰ মাজত ইমান কম্পিটিটিভনেছ বস্তুটো নাছিল, কাৰণ কি বহুত বেছি এক্সপ'জাৰ পোৱা নাছিল। আজিৰ দিনত আপুনি অনলাইনত বহুত কেইটা ক্লাছেছ পাব, বহুত চবে বাৰু প্ৰিপাৰেশ্যন কৰিব বিচাৰে, যোনে বাৰু চিনচিয়াৰ হয়। তেখেতে যদি এটা পেইড কোৰ্চ ল'বই লাগিব, অফলাইন কোচিং চেণ্টাৰ জইন কৰাটো মেণ্ডেটৰীটো নহয়, কিন্তু যিসকলে চিনচিয়াৰ ষ্টুডেণ্ট তেখেতসকলে যদি বিচাৰে ইউটিউবৰ পৰা ফ্ৰী আজিৰ দিনত বেলেগ বেলেগ টিচাৰে এনেকে ইমান ধুনীয়াকে ক্লাছেছ প্ৰভাইড কৰিছে বাৰু। বেলেগ বেলেগ চেনেলৰ কথা মই কৈ আছো, অকল মই কোৱা নাই যে অসমৰ চেনেল কেইটা আপুনি চাব, আপুনি যদি বিচাৰে যদি বেলেগ বেলেগ বহুত, আপুনি যদি চাই যদি মেথছৰ কথা মই কৈ আছো, মেথছৰ আপুনি যদি গগন প্ৰতাপ ছাৰ, আদিত্য ৰঞ্জন ছাৰ, আপোনাৰ অভিনয় শৰ্মা ছাৰ, আমাৰ ৰাকেশ যাদৱ ছাৰ, তেখেতসকলে কমপ্লিট প্লেলিষ্ট বনোৱা আছে। মেথছ যদি যোনে শিকিব বিচাৰে তেখেতসকলে এইটো মেণ্টেলিটি থাকে যে মই তাৰ পৰা কিয় শিকিম, এইবিলাক ছাৰ এছএছচি লেভেলৰ বস্তু হয়, ৰেলৱেজৰ লেভেলৰ বস্তু হয়, এডিআৰই লেভেলৰ বস্তু নহয়। ইয়াতছে ডাঙৰ মিছকনচেপশ্যন হ'বই নোৱাৰে, ইয়াতছে ডাঙৰ মিছকনচেপশ্যন মানে ভুল এটা ধাৰণা হ'বই নোৱাৰে। বিকজ আপুনি যদি এডিআৰই 1ৰ লগত এডিআৰই 2.0 যদি কম্পেয়াৰ কৰে, লেভেল কিন্তু কোশ্চেনৰ লেভেল কিন্তু বহুত ভাল এটা লেভেললৈকে লৈ গৈছে। এতিয়া যেতিয়া নেক্সট এডিআৰই হ'ব বা আসাম পুলিচ হ'ব, আপুনি মিলাই চাব মোৰ কথাখিনি, এক্সামৰ লেভেল, কোশ্চেনৰ লেভেল আকৌ অলপ বেছি ইনক্ৰিজ কৰিব, আৰু বেছি ষ্টেণ্ডাৰ্ড কৰিব, অলপ ডিফিকাল্ট কৰিব। ৰিজন কি? ৰিজন হ'ল আজিৰ দিনত ষ্টুডেণ্টৰ মাজত কম্পিটিশ্যনটো বহুত বেছি। যদি ইজি কোশ্চেন দিয়ে যদি অবভিয়াছলি কাট অফ বহুত বঢ়াব লাগিব, আৰু বহুত বঢ়োৱা কাট অফ যদি বহুত বঢ়াব লাগে যদি, তেতিয়া আপুনি কি গম পাব যে কোশ্চেনৰ কোনো ষ্টেণ্ডাৰ্ডে নাছিল, কোশ্চেনৰ কোনো লেভেলে নাছিল। যি আপোনাৰ মানে 200ৰ ভিতৰত কোনোবা 180 লৈ আছে, কোনোবা 190 লৈ আছে, এইটো বাৰু ঠিক নহয়। এইটো কোশ্চেনৰ ষ্টেণ্ডাৰ্ডটো গম পোৱা যায়, কোশ্চেনৰ ষ্টেণ্ডাৰ্ডে নাছিল। এই কাৰণে উইথ টাইম, যেতিয়া টাইম যাব আৰু 6 মাহ 1 বছৰ পিছত যিবিলাক এক্সাম হ'ব, আপুনি নিশ্চয় কথাখিনি মিলাই চাব কোশ্চেনৰ লেভেল। আজিৰ দিনত যিটো কোশ্চেনৰ লেভেল আপুনি পাই আছে, বা যোৱা 6 মাহ আগত যিটো কোশ্চেনৰ লেভেল পাইছিল আপুনি বেলেগ বেলেগ আমাৰ অসম চৰকাৰৰ কণ্ডাক্ট কৰা এক্সামত, আজিৰ পৰা 6 মাহ পিছত এক্সাম কেইটাৰ লগত মিলাই চাব, কোশ্চেনৰ লেভেল কিন্তু নিশ্চয়কৈ অলপ কিন্তু ইনক্ৰিজ হ'ব, অলপ কিন্তু বেছি ডিফিকাল্ট লেভেলৰ কোশ্চেন লৈ যাব, আৰু লোৱাটো স্বাভাৱিক। বিকজ আপোনালোকে বহুত বেছি আজিৰ দিনত আপোনালোকে বহুত বেছি এক্সপ'জাৰ পাইছে, আপোনালোকে ভালকে প্ৰিপাৰেশ্যন কৰি আছে, কোনোবা বেলেগ বেলেগ পেইড কোৰ্চ লৈছে, কোনোবা বেলেগ ঠাইত, মানে মুঠতে আপোনালোকৰ প্ৰিপাৰেশ্যনৰ লেভেল বহুত ভাল। চ' আপোনালোকক টেষ্ট কৰাৰ কাৰণে, আপোনালোকক চেক কৰাৰ কাৰণে কোশ্চেনৰ লেভেলটো ভাল কৰাটোৱে স্বাভাৱিক, তাতে কোনো মানে মইতো ভাবোঁ কোনো ভুল কথা নাই ইয়াতে, হয় নে নাই? এতিয়া আপোনালোকে আৰু এক্সপ'জাৰ বহুত বেছি, মই যিটো কৈ আছিলোঁ, আপোনালোকে যে এটা পেইড কোৰ্চ ল'বই লাগিব, আপোনাৰ এটা অফলাইন চেণ্টাৰ যাবই লাগিব, এইটো মিছা কথা। মই নিজে বাৰু যেতিয়া ৰেলৱে এক্সাম ক্ৰেক কৰিলোঁ, এছএছচি চিৰিয়েল টিয়াৰ 1 ক্লিয়াৰ কৰিলোঁ, টিয়াৰ 2 ক্লিয়াৰ কৰিলোঁ, আৰু মই মোৰ নিজৰ চিনাকিৰ ভিতৰত, মোৰ নিজৰ ষ্টুডেণ্টৰ ভিতৰত মই এনেকৈ বহুত কেইজনক পালোঁ, বহুত কেইজনক মই আপোনাক কাউণ্ট কৰি ক'ব নোৱাৰিম, ইমান ষ্টুডেণ্টক মই পাইছোঁ যিসকলে উইদাউট এনি কনক্ৰিট চ' কল্ড কোচিং, অফলাইন কোচিং, অনলাইন কোচিং, এইবিলাক নোলোৱাকৈ চাকৰি পোৱাৰ সংখ্যা বহুত বেছি, বহুত বেছি। যদি আপুনি চিনচিয়াৰলি প্ৰিপাৰেশ্যন কৰিব বিচাৰে আৰু নিজৰ উইকনেছ আৰু ষ্ট্ৰেংথ যদি ধৰিব পাৰে। চ' এই যে 2 লাখ ভেকেঞ্চি আহিছে, এইটো বহুত ভাল কথা আমাৰ কাৰণে। বাট এইটোৰ কাৰণে প্ৰিপাৰেশ্যন আপুনি এতিয়াৰ পৰা আৰম্ভ কৰক, দেৰি নকৰিব। মই আপোনাক এটা প্ৰতিশ্ৰুতি দিব পাৰোঁ, এটা প্ৰমিছ কৰিব পাৰোঁ, এটা এচুৰেঞ্চ দিব পাৰোঁ যে যদি আপুনি এতিয়াৰ পৰা প্ৰিপাৰেশ্যন কৰে নহয়, আপুনি চাকৰি পোৱাৰ আশাটো বেছি, চাকৰি পোৱাৰ চান্সটো বেছি। বিকজ আপুনি যেতিয়াৰ পৰা প্ৰিপাৰেশ্যন কৰে 2 লাখ ভেকেঞ্চি মানে ভাবক, আপুনি ইমান বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ পৰা ভেকেঞ্চি আহিব, আৰু এইটো আপুনি মই গম নাপাওঁ
আপোনালোকৰ মাজত কেইজন মোৰ কথাখিনি মানি ল'ব কথাখিনি, বাট মই একদম মানে কি ক'ম মানে 100% চিয়ৰিটি দি কথাখিনি কৈ আছো। এটা so called branded YouTube channel or coaching center তেখেতসকলে কি কৰে, যেতিয়া এটা আসাম পুলিচৰ ভেকেন্সি আহে লগে লগে আপোনাৰ কৈ দিলে যে পেইড কোৰ্স অন আসাম পুলিচৰ কাৰণে পেইড কোৰ্স এটা লঞ্চ কৰা হ'ব। DHS ওলালে DHS পেইড কোৰ্স, DME কাৰণে সেপাৰেট পেইড কোৰ্স, ADRE কাৰণে সেপাৰেট পেইড কোৰ্স, APDC ৰ কাৰণে সেপাৰেট পেইড কোৰ্স। যিসকলে সিনচিয়াৰলি প্ৰিপাৰেচন কৰে, যিসকলে প্ৰিপাৰেচন কৰাৰ এক্সপিৰিয়েন্স আছে তেখেতসকলৰ লগত এবাৰ ডিসকাস কৰি চাব। এইবিলাক মিছা কথা। আপুনি যদি এবাৰ ভালকে এটা ফাউন্ডেশনটো নিজৰ ষ্ট্ৰং কৰে, নিজৰ যদি যেটো ADRE আসাম পুলিচবিলাক বাদ দিয়ক, নিজৰ ফাউন্ডেশন ষ্ট্ৰং কৰক। ম্যাথছৰ সিলেবাস এই গোটেইকেইটা যিকেইটা মই এক্সাম মেনশন কৰিলো, গোটেইকেইটা এক্সামৰ কাৰণে ম্যাথছৰ সিলেবাস সেম, ৰিজনিংৰ সিলেবাস সেম, জিএছৰ সিলেবাস সেম, ইংলিছৰ সিলেবাস সেম। আপুনি বেলেগ বেলেগ কিয় প্ৰিপেয়াৰ কৰিব? আপুনি বেলেগ বেলেগ কিয় পেইড কোৰ্স ল'ব? মই বাৰু আজিৰ দিনত বেলেগ বেলেগ চেনেলৰ লগত যুক্ত আছো, মই বেলেগ বেলেগ চেনেলত পঢ়াইছো, মই নিশ্চয় গম পাম, নাম কেইটা নলওঁ বাৰু। বাট ভাল আজিৰ দিনত অসমত ব্ৰেণ্ডেড 5 লাখ সাবস্ক্ৰাইবাৰ 6 লাখ সাবস্ক্ৰাইবাৰ থকা চেনেলৰ লগত মই পঢ়াইছো, আৰু মোৰ নিজৰ অভিজ্ঞতা অনুযায়ী তেখেতক মই বহুত দিন তাতে ক্লাছ কৰিছো। তো তাতে এনেকে এইটো বাৰু তাতে মই ভুল বুলি কোৱা নাই, কিন্তু তেখেতসকলে এটা চেনেল চলাব লাগিব, এটা কোচিং চেণ্টাৰ চলাব লাগিব। চ' তেখেতসকলৰ ষ্টাফ আছে, টিচাৰ আছে, টেকনিচিয়ান আছে, তেখেতসকলৰ এইবিলাক এডিটিং কৰাৰ কাৰণে বহুত মানুহ আছে। তো তেখেতসকলৰ পইচা লাগিবই, আৰু পইচা লগাৰ কাৰণে এটাই সোর্স, মেইন সোর্স হ'ল পেইড কোৰ্স। তো পেইড কোর্স যেতিয়া আপুনি সেল কৰাৰ যেতিয়া আপুনি ইন্টেনশন থাকিব, কৰাটো বহুত স্বাভাৱিক, তেতিয়া আপোনাৰ কি হ'ব, বেলেগ বেলেগ এক্সামৰ বাবে বেলেগ বেলেগ কোৰ্স লঞ্চ কৰাটো বহুত স্বাভাৱিক। বাট মই এজন এস্পিৰেন্ট পইণ্ট অফ ভিউ যদি কথাখিনি কওঁ, আপুনি যদি সিনচিয়াৰ এস্পিৰেন্ট যদি হয়, আপুনি 7 to 8 মান্থ, 7 মাহৰ পৰা 8 মাহ এটা সময় দিয়ক, নিজৰ বেছখিনি ষ্ট্ৰং কৰক। একদম জিৰোৰ পৰা যদি আৰম্ভ কৰিব বিচাৰে, মই যিসকলে একদম জিৰোৰ পৰা আৰম্ভ কৰিব বিচাৰে, একদম বিগিনাৰ, তেখেতসকলে যদি 8 মাহ যদি ভালকে যদি সময় দিয়ে নহয়, ধুনীয়াকে ম্যাথছৰ সিলেবাস কেইটা আগতে লিখি লওক। টোটাল 22টা কি 23টা চেপ্টাৰ হ'ব আপোনাৰ, হয়নে? এৰিথমেটিক আৰু এডভান্স ম্যাথছ মিলাই পিনে ৰিজনিংৰ আপোনাৰ মোটামুটি 16টাৰ পৰা 18টা ইম্পৰ্টেন্ট চেপ্টাৰ, আৰু যদি এইবিলাক আৰু এক্সট্ৰা কেইটামান আছে সেইটো মিলাই পিনে 20টা 22টা চেপ্টাৰ হ'ব। জিএছৰ হিষ্ট্ৰী, পলিটি, জিঅ'গ্ৰাফি, ইকনমিক্স, সায়েন্স মোটামুটি সেমে বস্তু হয়। এইটো যদি আপুনি ভাল এটা অথেন্টিক সোর্সৰ পৰা যদি প্ৰিপাৰেচন কৰে, আপুনি চাব আফটাৰ এ গ্যাপ অফ 8 মান্থ, 8 মাহ পিছত আপোনাৰ কিন্তু ধুনীয়াকে গোটেইকেইটা এক্সাম, যিকেইটা এক্সাম মই আজি ক'লো, আজিৰ দিনত অসম চৰকাৰী APSC বাদ দি বাকি যিকোনো এক্সামে আপুনি কওক, গোটেইকেইটা প্ৰিপাৰেচন আপোনাৰ হৈ যাব। আপোনাৰ বেলেগ বেলেগ এক্সামৰ কাৰণে সেপাৰেট পেইড কোৰ্স লোৱাৰ কোনো প্ৰয়োজন নাই। তো কিন্তু প্ৰিপাৰেচনটো এতিয়াৰ পৰা আৰম্ভ কৰক। ৰেডি থকাটো বহুত প্ৰয়োজন, আপুনি নিজক ৰেডি ৰাখক। এনেকৈ নহয় যে নটিফিকেশ্যন ওলাব ইয়াৰ পিছত ৰেডি কৰিম, তেতিয়া বহুত দেৰি হৈ যাব। এতিয়াৰ পৰা যদি আপুনি নিজক ৰেডি ৰাখে, যদি আপুনি চাব, তেতিয়া আপোনাৰ মক টেষ্ট দিয়াৰ আপুনি সময় পাব, আপুনি প্ৰিভিয়াছ ইয়াৰ কোশ্চেন সলভ কৰাৰ সময় পাব, বেলেগ বেলেগ মক টেষ্ট যেতিয়া দিব, বহুত ইম্পৰ্টেন্ট বেলেগ বেলেগ টাইপ অফ কোশ্চেন আপুনি গম পাব। নিজৰ লেভেলটো অলপ বঢ়াই ৰাখক। মানে ADRE মই যোৱা 2 বছৰ ADRE লেভেল অনুযায়ী মই নিজৰ প্ৰিপাৰেচনটো কৰিলো, আৰু এক্সামত গৈ আপুনি গম পালে লেভেলটো আকৌ বঢ়াই দিলে। মই যোৱা 2 বছৰ 3 বছৰ আসাম পুলিচৰ কোশ্চেন চাই পিনে, SI বা কনষ্টেবলৰ কোশ্চেন চাই পিনে নিজক প্ৰিপেয়াৰ কৰিলো, এক্সামত গৈ পিনে চাইছো যে লেভেলটো বঢ়াই দিলে। সো হোৱাই নট কে আপুনি প্ৰিপাৰেচনটো অলপ ভালকে কৰক। আপুনি RRB গ্ৰুপ ডি কোশ্চেন কেইটা ৰেফাৰ কৰক, SSC CHS ৰ কোশ্চেন চাব, SSC MTS ৰ কোশ্চেন চাওক আপুনি, বিকজ মোৰ অল সিলেবাসটো সেম। আপোনাৰ বেলেগ বেলেগ এইটো কিবা ই নহয় না, মানে কমিউনিটি বেলেগ বেলেগ ধৰ্ম বেলেগ বেলেগ ইটো নহয়, বস্তুটো সেমে হয়, আপুনি ভালকে এবাৰ ফাউন্ডেশন নিজৰ বনাই লয়, যদি আপুনি চাব যে আপোনাৰ ADRE, আসাম পুলিচ, DHS, DME গোটেইকেইটা এবাৰতে কভাৰ হ'ব। আপোনাৰ খালি প্ৰয়োজন 6 to 7 or 8 মান্থ, 8 মাহ ধুনীয়াকে এটা প্ৰিপাৰেচন কৰা, ৰেগুলাৰলি, কনসিস্টেন্টলি। তাতে কোনো কি নহয় যে আজি 2 দিন কৰিলো 5 দিন গ্যাপ হৈ গ'ল, নহয়। কনসিস্টেন্টলি আপুনি নিজক 8 মাহ যদি সময় দিয়ে, আপোনাৰ ধুনীয়াকে প্ৰিপাৰেচন হৈ যাব। প্ৰিপাৰেচন কৰক, আপুনি এইবাৰ চাকৰি কিবা কৰি ল'বই লাগিব, ইমান নিজক এটা প্ৰমিস কৰক। মা দেউতাৰ ওচৰত এই প্ৰমিসটো ৰাখক, মা বা দেউতা মোক আপুনি সময় দিয়ক, এতিয়া যেতিয়া আপোনাৰ নতুনকে যেতিয়া চাকৰি নটিফিকেশ্যন ওলাব, নিশ্চয় মই চাকৰি এটা ল'ম। এতিয়া এইটোৰ কাৰণে এতিয়াৰ পৰা প্ৰিপেয়াৰ আৰম্ভ কৰক, আৰু দেৰি নকৰিব। মই বাৰু এতিয়াৰ পৰা ৰেগুলাৰলি মই ক্লাছেছ দিম, মোৰ লগত বেলেগ বেলেগ বহুত কেইটা চেনেল আছে, তেখেতসকলে ভিডিঅ' দি আছে, বহুত ফ্ৰী কণ্টেণ্ট আছে, যিকেইটা কণ্টেণ্ট আপোনাৰ কাৰণে বহুত সুবিধা কৰে। তো আপুনি এইটো চাওক, এইটো ভালকে নোট বনাওক, ভালকে ৰিভিজন কৰক, প্ৰেক্টিচ কৰক, নিশ্চয় চাকৰি কৰক। বহুত সোনকালে নতুন এটা ভিডিঅ' লৈ আহিম, তেতিয়ালৈকে পঢ়া শুনা কৰি থাকক। থেংক ইউ so much।